ছাত্ৰ ছাত্ৰীসকল আটাইকে সুপ্ৰভাত জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টোত আমি ছেকেণ্ড ইউনিট টেষ্ট হিন্দী ক্লাছ 5 2024 অৰ্থাৎ 2024 বৰ্ষৰ এখন ছেকেণ্ড ইউনিট টেষ্টৰ ক্লাছ 5 হিন্দী পাঠ হিন্দীৰ প্ৰশ্ন কাকত আমি আলোচনা কৰিবলৈ লৈছোঁ। এইখিনিতে এটা কথা কওঁ, তোমালোকৰ যিহেতু বহুতৰ হয়তো ছেকেণ্ড ইউনিট টেষ্ট হৈ গৈছে, তোমালোকে হয়তো ভাবিব পাৰা এই ভিডিঅ'টোনো আমাৰ কি দৰকাৰ, কিন্তু এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ তোমালোকৰ বাবে। এইকাৰণেই তোমালোকৰ যিটো হ'বলগীয়া হাফ ইয়াৰলি পৰীক্ষা বা 6 মাহিলী পৰীক্ষা, তাত তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আৰু ছেকেণ্ড ইউনিট টেষ্টত অহা বহুবোৰ প্ৰশ্ন আহিব। কাৰণ সেই একেখিনি পাঠেই ফাৰ্ষ্ট ইউনিট টেষ্ট আৰু ছেকেণ্ড ইউনিট টেষ্টৰ পাঠখিনি সামৰিয়ে হাফ ইয়াৰলি প্ৰশ্ন কাকত প্ৰস্তুত কৰা হয়। গতিকে তোমালোকে আটাইয়ে এই ভিডিঅ'টো চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। যদি এবাৰ তোমালোকে বুজি নোপোৱা, কিবা সন্দেহ থাকি যায়, তেতিয়াহ'লে তোমালোকে দুবাৰ তিনিবাৰ স্কিপ নকৰাকৈ শেষলৈকে চালে নিশ্চয় বুজি পাবা। এতিয়া এই প্ৰশ্ন কাকতখনৰ সময় আছিল 2 ঘণ্টা, ফুল মাৰ্কছ আছিল 50। কিন্তু এইখিনিতে এটা কথা কওঁ, ক্লাছ 5 যিহেতু তোমালোক সৰু ক্লাছত দিয়া 1, 2, 3 দিয়া প্ৰশ্ন তোমালোকক নিদিয়ে। অকণমান তোমালোকৰ প্ৰশ্নবোৰৰ উত্তৰবোৰ দীঘলীয়া হ'ব আৰু তোমালোকে নম্বৰ চাই উত্তৰ লিখিবলৈ শিকিবা, তেতিয়া তোমালোকৰ সময়ৰ অপচয় নহয়। প্ৰথম প্ৰশ্নটো দিছে বঢ়ে চলো শীৰ্ষক কবিতা কা 8 পংক্তিয়া লিখো। বঢ়ে চলো নামৰ কবিতাটোৰ 8 শাৰী লিখিবলৈ দিছে, 8 নম্বৰ দিছে। কবিতাটো যিহেতু তোমালোকৰ কিতাপত আছেই, গতিকে মই আৰু তাক তোমালোকক পুনৰ লিখি দেখুওৱা নাই। এতিয়া বঢ়ে চলো পাঠটো কবিতাটো তোমালোকৰ কেনেদৰে লিখিবৰ সময়ত তোমালোকে দুটামান কথা মন কৰিবা। কিতাপত যেনেদৰে মাজত কবিতাটোৰ নামটো দিয়ে, প্ৰথমতে তোমালোকে উত্তৰ বুলি লিখিবা, উত্তৰ 1। উত্তৰ 1 লিখি পেলাই তোমালোকে কি কৰিবা, তাত কবিতাটোৰ নামটো সোঁমাজতে লিখিবা। সোঁমাজত কবিতাটোৰ নাম লিখি তাক তলত এডাল আঁচ টানিবা আৰু আঁচডাল টানি তোমালোকে তাৰপিছত কবিতাটো লিখিবলৈ আৰম্ভ কৰিবা। এতিয়া কবিতাটো যেতিয়া লিখিবলৈ আৰম্ভ কৰিবা, তাত এটা কথা মন কৰিবা, প্ৰথমতেই কাটকুট নকৰিবা। পৰাপক্ষত তোমালোকে কাটকুট নকৰিবা আৰু এই কবিতাটো যেনেদৰে শাৰীবিলাক লিখিছে তেনেদৰে লিখিবলৈ চেষ্টা কৰিবা। এনেদৰে বঢ়ে চলো বুলি লিখিবা, লিখি পেলাই তাৰপিছত 1, 2, 3, 4, 5, 6, 7, 8 শাৰী হ'লে এই হৌলৈকে হ'ব। আকৌ কৈছোঁ 1, 2, 3, 4, 5, 6, 7, 8 এই 8 নম্বৰ শাৰীটোলৈকে হ'ব। প্ৰাতঃ হো या रात हो संग हो न साथ हो এইখিনিলৈকে হ'ব। গতিকে এটা কথা মন কৰিবা, ক'ত পূৰ্ণবিৰাম আছে, ক'ত অৰ্ধবিৰাম আছে, আকৌ অৰ্ধবিৰাম, আকৌ পূৰ্ণবিৰাম, আকৌ অৰ্ধবিৰাম, অৰ্ধবিৰাম, পূৰ্ণবিৰাম, অৰ্ধবিৰাম, এই যে চিহ্নকেইটা, আৰু মাজতো যদি ক'ৰবাত আছে অৰ্ধবিৰাম বা কমা, তেতিয়া সেয়াও দিবলৈ তোমালোকে নাপাহৰিবা। এনেদৰে যদি শুদ্ধকৈ লিখিব পাৰা, তোমালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা। এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আহা। দ্বিতীয় প্ৰশ্নটো আমাৰ আছিল তু ক ব্ৰাহ্মণ কাহা যা ৰহা থা। 1 মাৰ্ককে 7টা আছে, 7টা কুৱেশ্যন আছে, 7 মাৰ্ক। ব্ৰাহ্মণ নগৰ যা ৰহা থা। এইখিনিতে এটা কথা কওঁ, আজি মোৰ হেণ্ডৰাইটিংবোৰ অলপ খৰধৰকৈ লিখাৰ কাৰণে অলপ বেয়া হৈছে। তোমালোকে আশা কৰোঁ বুজিবলৈ চেষ্টা কৰিবা। যদি কিবা কনফিউজন থাকে অকণমান ভালকৈ চালে নিশ্চয় বুজি পাবা। আৰু মই পঢ়ি দিম, যিহেতু তোমালোকে পঢ়ি দিয়াটো শুনিও বুজি ল'ব পাৰিবা। ব্ৰাহ্মণ নগৰ যা ৰহা থা, ব্ৰাহ্মণজন নগৰলৈ গৈ আছিল। নিডৰ কৌন হে, বীৰ নিডৰ হে।
তাৰপিছত নিডৰ মানে ভয়ভীত নোহোৱা, নহয় জানো, সাহসী, ভয় নোহোৱা, নিৰ্ভয়। গতিকে কোন নিৰ্ভয়? বীर, वीर निडर है। फुटबल के एक टीम में कितने खिलाड़ी होते हैं? फुटबলৰ এটা টিমত কিমানজন খিলাড়ী বা খেলুৱৈ থাকে? उत्तर হ'ব फुटबल के एक टीम में 11 खिलाड़ी होते हैं। এইটো 11 দেই। এই বানানটো লিখোঁতে অকণমান অভাৰ ৰাইটিং হ'ল। আধা গ য়, তাৰপিছত আকাৰ, তাৰপিছত এনেকৈ লিখিব 11। তাৰপিছত किसको कभी झुकना नहीं चाहिए? এই প্ৰথম শাৰীটো মই কাটি দিছোঁ, তোমালোকেও কাটিলে এনেদৰে কাটিবা তেতিয়া চাফা দেখি। हाथ में ध्वजा लिया हुआ वीर कभी झुकना नहीं चाहिए। হাতত পতাকা লৈ থকা বীৰ কেতিয়াও ঝুঁকিব, মূৰ তল কৰিব নালাগে। তাৰপিছত इंद्राणी ने इंद्र की कलाई पर क्या बांधा? इंद्राणीয়ে ইন্দ্ৰৰ কলাইত অৰ্থাৎ হাতৰ এই পৰ্চনটোত, এইখিনি কলাই বুলি কয় দেই, তাত কি বান্ধিলে? उत्तर হ'ব इंद्राणी ने इंद्र की दाई कलाई पर दौरा बांधा। इंद्राणीয়ে ইন্দ্ৰৰ সোঁ হাতৰ এইখিনি জেগাত অৰ্থাৎ সোঁ হাতৰ এই ঠাইটো তেওঁ কি কৰিলে? এডাল ৰছী বান্ধিলে। দৌৰা মানে ধাগা বা ৰছী। ফুটবল के मैदान की लंबाई कितनी होती है? ফুটবলৰ ফিল্ডখনৰ দিশটো কিমান? তেতিয়া উত্তৰ হ'ব ফুটবল के मैदान की लंबाई 100 মিটাৰ होते हैं, অৰ্থাৎ 100 মিটাৰ। ফুটবলৰ খেলপথাৰখনৰ দিশ 100 মিটাৰ। তাৰপিছত আহিলে चा रक्षाबंधन कब मनाया जाता है? राखी बंधन केতিয়া মানে? रक्षाबंधन सावन महीने की पूर्णिमा के दिन मनाया जाता है। रक्षाबंधन শাওন মাহৰ পূৰ্ণিমাত মনায়া যাতা है। এইবাৰ কিন্তু কেলেণ্ডাৰ মতে এতিয়ালৈকে হোৱা নাই, এতিয়াতো ভাদৱে সোমালে, কেতিয়াবা এনেকুৱা অমাৱস্যা হয় দেই। তাৰপিছত শব্দাৰ্থ লিখো পুনম, সৰাহনা, হৰপ্ৰী, নিডৰ আৰু সৰ্বোত্তম। এই সৰ্বোত্তম এইকেইটা শব্দৰ অৰ্থ লিখিবলৈ দিছে। পুনম মানে হৈছে পূৰ্ণিমা, পূৰ্ণিমা যে ফুল মুন হয়, পূৰা জোনটো ডাঙৰ হয়, পূৰ্ণিমাক পুনম কয়। সৰাহনা, সৰাহনা মানে প্ৰশংসা কৰনা, প্ৰশংসা কৰা। হৰপ্লী বেইমানি সে লেনা, হৰপ্লী মানে অন্যায়ভাৱে লোৱা। নিডৰ নিৰ্ভয়, সাহসী, নিডৰ মানে নিৰ্ভয়, সাহসী। সৰ্বোত্তম সবচে আচ্ছা, সকলোতকৈ ভাল। ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্নটো চোৱা। আকৌ আহিছে উত্তৰ 2। এইবাৰ এই প্ৰশ্নকেইটাৰ মাৰ্কছ বেছি আছে, 2কে আছে। 2কে থাকিলেও কিছুমান প্ৰশ্নত আমি অকণমান বহলাই লিখিবলগীয়া হয়। ক প্ৰশ্নটো চোৱা। ফুটবল নজৰ কা খেল কেছে হে? ফুটবল কেনেকৈ নজৰ খেল বুলি কোৱা হয়? उत्तर फुटबॉल खेलते समय खिलाड़ी अपनी नज़र चारों तरफ रखना पड़ता है। फुटबल खेलिবৰ সময়ত খেলুৱৈয়ে চবফালে নিজৰ চকু ৰাখিব লাগিব। इसके अलावा ইয়াৰ উপৰিও গোল, লাইন, तो इसके अलावा तो ना लगे दे, तो নহলেও হ'ব। गोल, लाइन साथी खिलाड़ियों तथा विपक्षी खिलाड़ियों पर नजर रखना पड़ता है। খেলিবৰ সময়ত কি কৰিব লাগিব? গোলত চকু দিব লাগিব, লাইনৰ ওপৰত চকু দিব লাগিব, নিজৰ পক্ষৰ খেলুৱৈসকলৰ ওপৰত নজৰ দিব লাগিব, আৰু বিপক্ষৰ খেলুৱৈসকলৰ ওপৰতো চকু ৰাখিব লাগিব। इसीलिए फुटबल को नजर का खेल कहा जाता है। সেইবাবে ফুটবলক নজৰৰ খেল বুলি কোৱা হয়। তাৰপিছত খ প্ৰশ্নটো।
हम रक्षाबंधन किस तरह मनाते हैं? প্ৰশ্নটোৰ উত্তৰ অকণমান দীঘলীয়া হৈছে। মই ছুটি কৰিবলৈ চেষ্টা কৰিছোঁ। মিঠাই খোৱাৰ কথাটো মই লিখাই নাই, বাদেই দিছোঁ। তথাপিতো এইকণ দীঘল হ'ল আৰু মই এটা এটা শাৰী এৰি লিখিছোঁ তোমালোকে বুজি পাবৰ বাবে, গতিকে অকণ দীঘল যেন দেখা গৈছে। रक्षाबंधन के दिन बहन अपने भाई के माथे पर सिंदूर और चावल से तिलक पहनाकर कलाई पर राखी बांधती है। रक्षाबंधনৰ দিনা বাই ভনীবিলাকে নিজৰ ভাইৰ কপালত, ভাই ককাইৰ কপালত সেন্দুৰ আৰু চাউল দি তিলক আঁকে আৰু তাৰপিছত সোঁহাতৰ মুঠিত কি লিখে, সোঁহাতৰ ঠাৰিটোত এইখিনি জেগাত এইটো ৰাখীটো পিন্ধাই দিয়ে। इसके द्वारा वह अपने भाई का मंगल के लिए प्रार्थना करती हैं और भाई अपनी बहन को प्यार से तोहफा देता है तथा जिंदगी भर अपनी बहन की सुरक्षा देने की प्रतिज्ञा करता है। ইয়াৰ দ্বাৰা ভাই ভনীবিলাকে নিজৰ ভাই ককাই মংগলৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু ভাই ককাইবিলাকেও বাই ভনীবিলাকক মৰমৰে একোটা উপহাৰ দিয়ে আৰু জীৱনভৰ তেওঁলোকক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি বা প্ৰতিজ্ঞা লয়। তাৰপিছত আহিলে গ ब्राह्मण ने अंत में क्या किया? ब्राह्मणजने शेषत की करिले? अंत में ब्राह्मण ने पकड़ी को उतार दिया और तालाब में स्नान करके घर वापस आया। शेषत ब्राह्मणजने कांधत तुली निया ছাগলীটো নমাই দিলে আৰু পুখুৰী এটাত গা ধুই ঘৰলৈ উভতিলে। ঘ वन के प्रति हमारा कर्तव्य क्या है? कर्तव्य क्या है? वन के प्रति हमारा क्या कर्तव्य है? वन अर्थात गस गसनिर प्रति हमारा की कर्तव्य? वन के प्रति हमारा कर्तव्य कुछ इस प्रकार है। वन अर्थात गस गसनिर प्रति हमारा कर्तव्य एने धৰণৰ। नंबर 1, हमें पेड़ नहीं काटना चाहिए। आमी गस काटिब नालागे। 2 नंबर, पेड़ तथा वन की सुरक्षा के लिए व्यवस्था लेना चाहिए। गस गसनी तथा जंगल सुरक्षार भावे व्यवस्था लब लागिब। 3 नंबर, नए नए पेड़ लगाना चाहिए। नतुन नतुन गस आमी आको लगाई থাকিব লাগিব। তাৰপিছত 4 नंबर, वन में लगी हुई आग को रोकना चाहिए। केতিয়াবা বনত জুই লাগে, জংঘলত জুই লাগে, সেই জুই আমি বন্ধ কৰিব লাগিব। জুই জ্বলা দেখিলে তাক আমি ৰখাব লাগিব, তাক নুমুৱাই দিব লাগিব। শেষৰটো চোৱা, सरकार के द्वारा बनाए गए कानूनों को मानना चाहिए। চৰকাৰে বন সুৰক্ষাৰ বাবে যি নিয়ম দিয়ে সেই নিয়ম আমি মানি চলিব লাগিব। তাৰপিছত प्रश्न तो 5 नंबर प्रश्न तो हल, बालक को फुटबल का शौक कैसे लगा? लड़ाटोर फुटबलर शौक केनेके हल? उत्तर, बालक बचपन में अपने चाचा के साथ फुटबल मैच देखने जाते थे। दुजन গৈছে কাৰণে আমি যাতে थे লিখিছোঁ দেই। ল'ৰাটো খুৰাকৰ লগত সৰুকালত খেল চাবলৈ গৈছিল, ফুটবল খেল। उस समय खिलाड़ियों को देख देख कर, সেই সময় খেলুৱৈবিলাকক দেখি দেখি उसका मन उत्साह से भर जाता, तर मनत मन उत्साहेৰে भरि গৈছিল। रविवार या अन्य छुट्टी के दिन वह अपने साथियों के साथ साथियों के साथ जी भरकर फुटबल खेलता था। আৰু তেওঁ ৰবিবাৰ বা অন্য বন্ধৰ দিনত বন্ধুবিলাকৰ লগত হেঁপাহ পলুৱাই ফুটবল খেলিছিল। उसी समय उसने प्रसिद्ध फुटबल खिलाड़ी बनने का संकल्प लिया। আৰু সেই সময়তে তেওঁ প্ৰসিদ্ধ বিখ্যাত ফুটবল খেলুৱৈ হ'বলৈ প্ৰতিজ্ঞা সংকল্প লৈছিল। তাৰপিছত আহিলে লিংগ বদলো, লড়কা বাঘ দাদা युवक।
এই চাৰিটা শব্দৰ লিংগ বদলাব লাগে। এইকেইটা পুলিংগত আছে, স্ত্ৰীলিংগলৈ নিব লাগে। লড়কা লড়কি, বাঘ বাঘিন, দাদা দাদী, যুৱক যুৱতী। তাৰপিছত বিলোম শব্দ লিখো। বিলোম শব্দ মানে হৈছে অপজিট ৱৰ্ড। আকাশ আদৰ, उपकार शांति। आकाश जमीन, आदर निरादर, उपवन अपकार उपकार अपकार, अपकार शांति अशांति। তাৰপিছত পৰ্যায়বাচী শব্দ লিখে। পৰ্যায়বাচী শব্দ মানে সমানাৰ্থক শব্দ। পাহাৰ গিৰি বুলিও কয় ইয়াক। তাৰপিছত তাকত, তাকত মানে শক্তি। চিজ বস্তু, পিতা বাপ। তাৰপিছত বাক্য বনাওঁ। বাক্য বনাবলৈ দিছে। निश्चय इज्जत करना प्राण। निश्चय, रमेश ने बड़ा होकर वकील बनने का निश्चय किया। रमेशे डाঙৰ হৈ উকিল হ'বলৈ থিৰাং কৰিলে বা নিশ্চয় কৰিলে। इज्जत करना, हमें बड़ों की इज्जत करनी चाहिए। আমি আমাতকৈ জ্যেষ্ঠসকলক সদায় সন্মান কৰিব লাগে। प्राण, पानी हमारा प्राण है। पानीয়ে আমাৰ প্ৰাণ। তাৰপিছত খালী জেগা ভৰো। খালী ঠাই পূৰা কৰিব দিছে। মেৰী কবিতা सुनकर डैश ने तालियां बजाई। কোনে বজালে? दर्शकों ने। मेरी पूरी डैश है कि मैं फुटबॉल का प्रसिद्ध खिलाड़ी बनूं। इच्छा है। मेरी पूरी इच्छा है कि मैं फुटबॉल का प्रसिद्ध खिलाड़ी। মোৰ পূৰা ইচ্ছা আছে ফুটবলৰ প্ৰসিদ্ধ খেলুৱৈ হ'বলৈ। এইখিনিতে এই প্ৰশ্ন কাকতখন সমাপ্ত হৈছে। আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু এনেদৰে প্ৰস্তুত কৰিলে, কথাবিলাক ভালদৰে মানিলে তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব। ভালকৈ প্ৰস্তুত হ'বা, পৰীক্ষাৰ বাবে পঢ়া শুনা কৰিবা। মই আকৌ কৈছোঁ, যদি কিবা আন লেচনৰ কুৱেশ্যন আনচাৰ লাগে সেয়া তোমালোকে ইউটিউবত মোৰ চেনেলটোত গৈ প্ৰথমতে তোমালোকে ইউটিউবত যাবা। তাতে তোমালোকে ইভাজ ইজি ইংলিছ কনচেপ্ট বুলি মাৰিবা, তেতিয়া মোৰ চেনেলটো ওলাব। তাত গৈ তোমালোকে আকৌ চাৰ্চ কৰিবা, লেচনটোৰ নামটো লিখি দিবা, কেই নম্বৰ পাঠ, কোন শ্ৰেণীৰ লিখি দিবা, ধুনীয়াকৈ আহি যাব। তাৰ পৰা তোমালোকে সকলো প্ৰশ্ন উত্তৰ ল'ব পাৰিবা। ধন্যবাদ।